हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছো এডিআৰ এৰ ফলাফল ঘোষণা কৰিছে আজি তো আপোনালোকে কেনেকৈ চাব পাৰিব মই এইটোৰ ভিডিওৰ যোগেদি আপোনালোকক দেখাই দি আছো ভিডিওটো চালে আপোনালোকে নিজে চেক কৰিব পাৰিব তো বলক ভিডিওটো ষ্টাৰ্ট কৰো Assam Direct Recruitment Result Details Name of Post Grade 3 और Grade 4 यार टोटल पद आसिल 12,673 टा Grade 3 आसिल 7,650 टा और Grade 4 5,023 टा Name of Recruitment Process Assam Direct Recruitment Mode of Application Process Online Name of Recruitment Commission State Level Recruitment Commission Name of Board Assam State School Education Board Name of Organization Government of Assam Yet total application 20 lakh Type of exam Written exam OMR Date of exam 2nd September 2024 16 September 2024 और 15 अक्टोबर 2024 डेट ऑफ डिक्लेयर ऑफ रिजल्ट 7 मार्च 2025 पेपर वाइज रिजल्ट बिलाक देखिब লাগিব और पेपर वाइज लिंक बिलाक মই ভিডিওৰ ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰি আপোনালোকে চাব পাৰিব তো মই প্ৰথমতে 1 নম্বৰ পেপাৰত দেখাই আছো স্ক্ৰল ডাউন কৰিম ইয়াত এপ্লিকেশন নম্বৰ আৰু পাসওয়ার্ড তো মই বহাই লৈছো এটো সিকিউৰিটিৰ কাৰণে মাৰ্ক কৰি ৰাখা আছে এতিয়া লগইনত ক্লিক কৰিম লগইন হৈ গৈছে আহি গৈছে ৰিজাল্ট শীট অফ ৰাইটেন টেষ্ট পেপাৰ 1 ইয়াত এপ্লিকেশন নম্বৰ ৰোল নম্বৰ ক্যান্ডিডেট নেম ফাদার্স নেম মাদার্স নেম ডেট অফ বার্থ জেন্ডার ক্যাটাগরি ইয়াত দিয়া আছে পেপাৰ 1 এটো মেট্ৰিক পাছৰ আছিল Qualified for next level of test no যদি qualified হলে তেনেহলে ইয়াত ইয়াস থাকিল হয় পেপাৰ 2 এতিয়া ৰিজাল্ট চেক কৰি দেখুৱাই আছো আপোনালোকক এইটো একে ধৰণে লিংক বিলাক দি থম মই এইটো আহি গৈছে ৰিজাল্ট শীট অফ ৰাইটেন টেষ্ট পেপাৰ 2 এপ্লিকেশন নম্বৰ ৰোল নম্বৰ ক্যান্ডিডেট নেম দেউতাকৰ নাম মাকৰ নাম ডেট অফ বার্থ জেন্ডার ক্যাটাগরি এটো 8 পাস আছিল পেপাৰ 2 এটো তো পাস কৰা নাই পাস কৰা থাকিলে ইয়েস থাকিল হয় এতিয়া এটা পেপাৰ 3 চাম পেপাৰ 3 হাই সেকেন্ডাৰী লেভেলৰ এটো এবাৰ পেপাৰ 3 আহি গৈছে এটো তো একে ধৰণে থাকে এপ্লিকেশন নাম্বার রোল নাম্বার ক্যান্ডিডেট নেম Father's name, mother's name, date of birth, gender, category. Scroll down করে তলফালে যাম এইটো এই পেপার 3 হাই সেকেন্ডারি লেভেলৰ এইটো তো পাস কৰা নাই নেক্সট লেভেল নো আছে যদি পাস কৰি লয় তেনেহলে ইয়েস থাকিলে ইয়াত আৰু গোটাই বিলাকৰে লিংক মই ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে চাব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল